তো গাইজ মোৰ হাতত আজি এটা আছে 33 টকা দামৰ বস্তু আৰু এইটো বস্তু মিনিমাম 33 টকা মই কেনেকৈ পালোঁ আৰু নাপালোঁ আচলতে এই বস্তুৰ দাম 33 টকা নহয় তাতকৈ ওপৰত হয় 300 মান 350 মান হয় তো মইতো 33 টকা পাৰ্চেছ কৰিছোঁ 33 টকা পাছ কৰা পাৰ্চেল মানে কিনাৰ মূল উদ্দেশ্য হৈছে যে মই ইউজ কৰোঁ ইউনো SBI আৰু ইউনো SBI ATM কাৰ্ড ইউজ কৰোঁ আৰু কিছুমানে কৰিব পাৰে ক্ৰেডিট কাৰ্ড ইউনো SBI এটা কি আছে পইণ্ট আপুনি যদি ATM কাৰ্ডখনৰে ছুপাৰ মাৰ্কেটত অনলাইন যোগে কিবা বস্তু পাৰ্চেছ কৰে বা ক'ৰবাত তেল ভৰোৱাই তাৰপিছত কি হয় তাতে পইণ্ট পোৱা যায় আৰু সেই পইণ্টবোৰ জমা কৰি ৰিডিমশ্যন অপশ্যন আহে আৰু মই ৰিডিমশ্যন অপশ্যনত গৈছিলোঁ আৰু ইউনো SBI যোগেদি আৰু তাতে গৈ আপুনি ৰিডিমশ্যন অপশ্যন যাব লাগিব তাৰপিছত আপুনি কি কৰিব তাতে কিছুমান অপশ্যন আহিব যদি আপুনি ৰিডিমশ্যনৰ কি কৰিব পাৰে ৰিচাৰ্জো কৰিব পাৰে সেইখিনি যদি আপোনাৰ পইণ্টটো মানে যোগ্য হয় উপযোগ্য হয় ৰিচাৰ্জৰ তেতিয়াহ'লে আৰু তাৰপিছত আপুনি পাৰ্চেছ কৰিব পাৰে বস্তু কিছুমান আছে তাতে শ্ব' কৰাব আৰু তাতে মানে যদি বস্তুটোৰ দাম 500 টকা হয় আপোনাৰ যদি পইণ্ট বহুতখিনি আছে তেতিয়াহ'লে আপুনি সেই বস্তুটো ধৰি লওক 100 টকাত পাব পাৰে পে'মেণ্ট কৰিব লাগিব বা 50 টকা